নমস্কাৰ। ব্লগ কৰাৰ তেনেকুৱা পূৰ্ব অভিজ্ঞতা নাই। সেইদিনাখন অফিচিয়েল কাম এটাত শিলপুখুৰীলৈ যাওঁতে কামখিনি শেষ কৰি তাৰ পৰা কলিগকেইজনৰ সৈতে পোনে পোনে নৱগ্ৰহ মন্দিৰ পালোঁ। তো পাহাৰৰ সেই চূড়াৰ পৰা ব্ৰহ্মপুত্ৰৰ এই দৃশ্যবিলাক খুব ভাল লাগে। এইটো সন্ধিয়া সময় আছিলে, গতিকে সূৰ্যাস্তৰ সেই দৃশ্যৰাজি খুব ভাল লাগিছিলে। ইয়াতে বহুতখিনি বান্দৰ আছে, আমি সেইখিনি কেপচাৰ কৰা নহ'লে। এয়া প্ৰৱেশ দ্বাৰ মন্দিৰৰ। আমি ভিতৰলৈ প্ৰৱেশ নকৰিলোঁ, কাৰণ প্ৰস্তুত হৈ যোৱা নাছিলোঁ আৰু তেনেকৈ সোনকালে গৈ ঘূৰি আহিবলগীয়া আছিলে। এই অঞ্চলটোৰ পৰা গুৱাহাটীৰ এটা ধুনীয়া ভিউ পোৱা যায়। সন্ধিয়া চাওক কেনেকৈ ধুনীয়াকৈ এটা ভিউ পোৱা গৈছে। মই মোৰ কলিগ অনিন্দ, আশিষ, নৱদ্বীপ আমি কেইজন গৈছিলোঁ তাতে। তো ইমানেই, ধন্যবাদ। জনাবচোন এইটো কৰিব পৰা যায় নেকি।